চুকে কোণে সমগ্ৰ জিলাত আচলতে বিভিন্ন জিলাত অসম চৰকাৰে যি অবৈধ বেদখলকাৰী যে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে এই উচ্ছেদ অভিযানক আমি সদৌ জলহা ছাত্ৰ সন্থাই পূৰ্বতেও আমি আদৰণি জনাইছিলোঁ আৰু বৰ্তমানে আদৰণি জনাইছোঁ আৰু অনাগত দিনতো অসম চৰকাৰী পদক্ষেপৰ আমি আদৰণি জনাই যাম। শেহতীয়াভাৱে দেখা গৈছে যে গোলাঘাট জিলাৰ মেৰাপানী নেঘেৰিবিল ৰেংমা বনাঞ্চলত তাত যিসকল অবৈধ বেদখলকাৰী আছিলে তেখেতলোকক অসম চৰকাৰ আৰু বন বিভাগে তাৰ পৰা উচ্ছেদ কৰাৰ পিছত সেই বনাঞ্চলসমূহত অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ আচলতে নগা জনসাধাৰণ হওক বা নাগালেণ্ড চৰকাৰে আচলতে সেই ভূমিসমূহ সেই বনাঞ্চলসমূহ তেওঁলোকৰ ভূমি বুলি দাবী কৰিবলৈ আৰম্ভ কৰিছে। তাৰ পিছত অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰৰ উপ মুখ্যমন্ত্ৰীও আহি তেওঁলোকৰ কিবা আলোচনা কৰিলে বুলি আমি সংবাদ মাধ্যমত দেখিছোঁ। কিন্তু আলোচনা কৰাৰ পিছতো তাত অসম চৰকাৰৰ বন বিভাগৰ লোকে গছপুলিৰ যেতিয়া ৰোপণ কৰিবলৈ গৈছিলে উচ্ছেদ কৰা অঞ্চলসমূহত নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী আৰু নাগালেণ্ড জনসাধাৰণ আহি তাত বাধা দিয়া আমাৰ পৰিলক্ষিত হৈছিলে। আৰু তাৰপিছত এখন তেওঁলোকে উচ্চ পৰ্যায়ত বৈঠক অনুষ্ঠিত কৰি এই সমস্যাৰ সমাধান কৰিম বুলি আচলতে আশ্বাস প্ৰদান কৰিছিলে। আমিও ভাবিছিলোঁ যে আচলতে যি নাগালেণ্ডৰ গোলাঘাট আৰু অসম নাগালেণ্ড সীমান্তৱৰ্তী আমাৰ অসম চৰকাৰ যি এই ভূমি বিবাদ আছে সমস্যাটো সমাধান হ'ব বুলি ভাবিছিলোঁ। কিন্তু শেহতীয়াকৈ দেখা গৈছে যে নগাসকলে আচলতে আমাৰ অসমৰ ভূমি যিসকল গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত আচলতে ৰেংমা বনাঞ্চল হওক নেঘেৰিবিল হওক উৰিয়ামঘাট হওক এনেকুৱা অঞ্চলত আচলতে নগাসকলে উচ্ছেদ কৰা অঞ্চলসমূহত তেওঁলোকৰ নিজৰ ভূমি বুলি যি দপদপনি এতিয়াও দেখাই আছে। আৰু আমাৰ যি খিলঞ্জীয়া মানুহ আছে খিলঞ্জীয়া মানুহক যেনেধৰণে তেওঁলোকে হাৰাশাস্তি কৰিছে তেওঁলোকে চাইনবোৰ্ড লগাবলৈ তাত কুণ্ঠাবোধ কৰা নাই অসমৰ ভূমিত আহি আৰু ভাবুকিও প্ৰদান কৰিছে এনেকুৱা ধৰণৰ যদি অসমৰ মানুহ চুবুৰীয়া ৰাজ্য নাগালেণ্ডত প্ৰৱেশ কৰে বা জীৱ জন্তু প্ৰৱেশ কৰে জৰিমনা ভৰা হ'ব। এতিয়া দেখা গৈছে 4খন 5খনকৈ গাঁৱত নগা দুৰ্বৃত্তই বা নগাসকলে যেনেধৰণে আচলতে প্ৰৱেশ কৰি এই গাঁওসমূহ তেওঁলোকৰ বুলি আজি ক'বলৈ সাহস কৰিছে। গতিকে আমি অসম চৰকাৰক এই যি খিলঞ্জীয়া তাত আমাৰ যিসকল জনগোষ্ঠী আছে খিলঞ্জীয়া যিসকল মানুহ আছে তেওঁলোকৰ নিৰাপত্তাৰ বাবে অধিক আৰু আৰক্ষী মোতায়েন কৰাৰ কাৰণে আমি দাবী জনাইছোঁ সদৌ জলহা ছাত্ৰ সন্থাৰ তৰফৰ পৰা। যিসকল খিলঞ্জীয়া মানুহ আছে আচলতে তাত নিৰাপত্তাহীনতাত ভুগিছে আমি বিভিন্ন সংবাদ মাধ্যমত দেখিছোঁ নিৰাপত্তাহীনতাত ভুগিছে। গতিকে তেখেতলোকৰ বাবে আচলতে সেই মানুহখিনি নিৰাপত্তাৰ বাবে তাত অধিক আৰু আৰক্ষী CRPF জোৱান মোতায়েন কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু লগতে অসম চৰকাৰক আমি আৰু এটা কথা আহ্বান জনাব বিচাৰোঁ যে অতি সোনকালে আচলতে গোলাঘাট মেৰাপানী যি অসম নাগালেণ্ড সীমা সমস্যা আছে সীমা সমস্যাটো নাগালেণ্ড চৰকাৰৰ লগত আচলতে কথা পাতি তেখেতলোকে অতি সোনকালে এই সমস্যাটো সমাধান কৰি তাত যিসকল খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লোক বসবাস কৰি আছে তেখেতলোকে শান্তিৰে বসবাস কৰিব পাৰে তাৰ এনেধৰণৰ এটা পৰিৱেশ আনিবৰ কাৰণে আমি সদৌ জলহা ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। জয়।